আজি বকো আঞ্চলিক বড়ো জাতীয় পৰিষদৰ 41 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু বকো আঞ্চলিক বাথৌ মহাসভাৰ 28 সংখ্যক বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিন আৰু আজি দ্বিতীয় দিনটোত আমাৰ প্ৰথম কাৰ্য আছিলে যে বাথৌ থানচালিত বাথৌ আৰজ তাৰ পিছতে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আজি আমি ইতিমধ্যে সমাপন কৰিছোঁ ৰাতিপুৱা 10 বজাত আৰু আজি বকো আঞ্চলিক বড়ো জাতীয় পৰিষদৰ লগতে বকো আঞ্চলিক আমাৰ বাথৌ মহাসভা তাৰ লগতে আমাৰ বকবনগাঁও মৌজা বড়ো জাতীয় পৰিষদ বকবনগাঁও কৃষ্টি সংঘ বকবনগাঁও প্ৰাথমিক বড়ো সাহিত্য সভাৰ পতাকা আমি একেলগে আজি উত্তোলন কৰোঁ আৰু এই পতাকা উত্তোলন কাৰ্যসূচীত আমাৰ সকলো বড়ো জাতীয় সংগঠনৰ মুৰব্বীসকল উপস্থিত থাকে আৰু প্ৰতিনিধিবৰ্গ উপস্থিত থাকে আৰু পতাকা উত্তোলনৰ পিছতে আমাৰ এই অধিৱেশনৰ সংগতি ৰাখি আমি গছ পুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ ইতিমধ্যে এইটো সমাপন হৈ গ'ল আৰু আজি আমাৰ গছ পুলি ৰোপণৰ বাবে আমাৰ এজন লেখক বুদ্ধিজীৱী আৰু এই সময়ত বন বিভাগৰ এজন অফিচাৰ তেখেত প্ৰহ্লাদ বড়ো ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ তেখেতে আহি আজি গছ পুলি শুভাৰম্ভ কৰে ৰোপণ কৰিলে তাৰ লগতে আমাৰ বকো আঞ্চলিক বড়ো জাতীয় বকবনগাঁও বড়ো জাতীয় পৰিষদ উপসভাপতি নলনী সাকলাৰী ডাঙৰীয়াও তেখেতৰ লগত সহায় সহযোগ কৰে আৰু এই পৰ্বটোৰ পিছতেই আমাৰ মানে কালচাৰেল ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰেম আমি অনুষ্ঠিত কৰিছোঁ 10 বজাত তো এতিয়াও এই প্ৰগ্ৰেমটো চলি আছে আৰু এই সাংস্কৃতিক প্ৰদৰ্শন বা কালচাৰেল ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰেমটো আমি উদ্বোধনৰ কাৰণে আমাৰ বড়োৰ মানে বোলছবি জগতৰ এজন বড়ো ছবি নিৰ্মাতা আৰু এজন তেখেত এক্টৰ বড়ো মানে ফাউগিৰি মেহেৰগুনা তেখেত ওম প্ৰকাশ কেৰকেটাৰীক আমি আমন্ত্ৰণ জনাইছিলোঁ তো তেখেতে আহি আমাৰ এই সাংস্কৃতিক প্ৰদৰ্শন এবা কালচাৰেল ডেমনষ্ট্ৰেশ্যন যি প্ৰগ্ৰেম ইতিমধ্যে তেওঁ উদ্বোধন কৰি দিলে আৰু এতিয়াও এই প্ৰগ্ৰেমটো আমাৰ চলি আছে আৰু আমি আশা কৰিছোঁ দিনৰ ঠিক মানে 1:30 বজাত আমি মুকলি সভা আৰম্ভ কৰিম ইতিমধ্যে মুকলি সভাত আমি কিছুমান বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ ইতিমধ্যে বড়ো কছাৰী সাহিত্য পৰিষদৰ উপমুখ্য কাৰ্যবাহী সদস্য মাননীয় ৰমিঅ' পি নাৰ্জাৰী আমাৰ মাজত আহি পাইছে আৰু এজন বিশিষ্ট আমাৰ এজন অতিথি অসম গৌৰৱ বঁটা প্ৰাপক নেশ্যনেল ইণ্টাৰনেশ্যনেল বহুকেইটা মানে পদক লাভ কৰোঁতা আমাৰ মণিয়াৰী টিনা গোসাঁইহাটৰ আমাৰ অসম গৌৰৱ বঁটা প্ৰাপক তেখেত ধৰণীধৰ বড়ো ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ তেখেতেও আমাৰ মাজত আহি পাইছে আৰু বিশিষ্ট অতিথি হিচাপে আমি বাথৌ মহাসভাৰ উপসভাপতি বসন্ত স্বৰ্গাৰীক আমন্ত্ৰণ জনাইছিলোঁ তেখেতেও আমাৰ মাজত আহি পাইছে আৰু ঠিক তেনেকৈ আজি আমাৰ এই মানে মুকলি সভাখনত ইতিমধ্যে আমাৰ বড়ো কছাৰী সাহিত্য পৰিষদৰ আন এজন অন্যতম মানে ইএম তেখেত দশৰথ বড়ো ডাঙৰীয়া আমাৰ মাজত আহিছে তাৰোপৰি আমাৰ ৰাভা হাছং সাহিত্য পৰিষদৰ এক্স ইএম আৰু বৰ্তমান পাৰিষদ নগৰমল স্বৰ্গীয়াৰী ডাঙৰীয়া আৰু ৰাভা হাছঙৰে অন্যতম আন এজনী পাৰিষদ তেখেত মিনতী বড়ো বাইদেউ আমাৰ মাজত আহি পাইছে ইয়াৰ উপৰিও আমাৰ বিশিষ্ট অতিথিসকল আহি আছে আৰু বড়ো কছাৰী সাহিত্য পৰিষদৰ আন এজন ইএম আমাৰ মাজত তেখেত উপস্থিত হৈছে আৰু ঠিক তেনেধৰণে আমাৰ ৰাভা অট'নমাছ কাউন্সিলৰ মুখ্য উপ কাৰ্যবাহী সদস্য মাননীয় টংকেশ্বৰ ৰাভাক আমি আমন্ত্ৰণ জনাইছোঁ তেখেতেও আমাৰ সভাত যোগদান কৰিব আৰু বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াও তেখেতেও আজিৰ মুকলি সভাত অংশগ্ৰহণ কৰিব গতিকে আমাৰ মুকলি সভাখন যি সুস্থ এইটো বাঢ়িব আমি আশা কৰিছোঁ যে এই